আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে ইনষ্টাগ্ৰামত মই আছো গ্লেম দৰ্শনা বুলি Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনা পুনৰবাৰ আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো আৰু ঠাণ্ডা পৰিছে ন অকনমান মই সোৱেটাৰ পিন্ধি লৈছো সোৱেটাৰ পিন্ধিলেও কিন্তু অকনমান গৰম লাগে সেইকাৰণে খিৰিকীখনো খুলি দিছো যাতে বতাহ আহি থাকে বাহিৰৰ পৰাই যেহেতু ঠাণ্ডা পৰিছে তো আপোনালোকেও বি কেয়াৰফুল ভালে থাকিব যাতে বেমাৰ আজাৰ নহয় সোৱেটাৰ পিন্ধি থাকিব বাহিৰত কিন্তু ঠাণ্ডা আছে ঘৰৰ ভিতৰত সোৱেটাৰ নিপিন্ধিলেও বাহিৰত কিন্তু বহুত ঠাণ্ডা বাহিৰত ওলাই গলে সোৱেটাৰ পিন্ধিব তো আজি ভিডিওটোৰ টপিকটোৰ বিষয়ে এতিয়া কম মই কথা পাতিম ইউটিউব জগতখনৰ বিষয়ে সাবস্ক্ৰাইবাৰ মনিটাইজেশন এবোৰৰ ওপৰত অকনমান আপোনালোকক কম মই যেহেতু আপোনালোকে মোক ৰিকুৱেষ্ট কৰি আছিল আৰু প্ৰথমে মই কৈ ল'ব বিচাৰিছো যে মোৰ চেনেলটো মনিটাইজেশন হৈছে মানে আপোনালোকে মোক বহুতে সুধি থাকে যে বা আপোনাৰ চেনেলটো মনিটাইজেশন হলনে হয় মোৰ মনিটাইজেশনটো আপোনালোকৰ কৃপাত হৈছে আপোনালোকৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ মৰমৰ ফলত মোৰ চেনেলটো বহুত সোনকালে মনিটাইজ হৈ গল তো সেই কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ আপোনালোক অবিহনেতো মই একোৱে নহয় আপোনালোকে মোক মৰম দিয়াৰ কাৰণে কিবাকে আৰু চেনেলটো মনিটাইজ হৈ গল তো মই হেতুৱে কম প্ৰথমতে যে মনিটাইজ হবৰ কাৰণে মানে এটা যদি চেনেল খোলা যায় ইউটিউবত তে চেনেল এটা মনিটাইজ হবৰ কাৰণে কি ক্ৰাইটেৰিয়াছ থাকে আমি কি কৰিব লাগে কি কৰাৰ ফলত এটা চেনেল মনিটাইজ হয় হেতুৰ ওপৰত কথা পাতিম আৰু কি জানেনে আজিকালি মানে বহুত এবোৰ সিস্টেমৰ চেঞ্জ হৈছে আৰু যিবোৰ ৰুলছ থাকে ৰুলছ এণ্ড ৰেগুলেশনছ থাকে এটা গাইডলাইন থাকে আপোনাৰ ইউটিউবৰ কিন্তু হেবোৰ চেঞ্জ হৈছে যদিহে আমি ইউটিউবত চেনেল এটা খুলো তো চেনেলটো খুলিলে আমি কি কৰিব লাগিব প্ৰথমতে আমি ভিডিও দিব লাগিব ভাল ভিডিও দিব লাগিব কন্টেন্টবোৰ ভাল হ'ব লাগিব তেতিয়াহে আমাৰ মানুহে চাব আৰু যেতিয়াহে মানুহে ভিডিওবোৰ চাই বা লাইকস কৰে বা আমাৰ ভিউৱাৰ্স বাঢ়ে তেতিয়া আমাৰ চেনেলটো মনিটাইজ হ'ব চেনেলটো মনিটাইজ হ'বৰ কাৰণে আমাক কি লাগিব মই হেতু এতিয়া কম চেনেলটো মনিটাইজ হ'বলে আমাক কি লাগিব চেনেলটো মনিটাইজ হ'বলে প্ৰথম কথা আমাক 1000 সাবস্ক্ৰাইবাৰ লাগিব 1000 সাবস্ক্ৰাইবাৰ লাগিব 1000 সাবস্ক্ৰাইবাৰ অবিহনে আমাৰ চেনেল কেতিয়াও মনিটাইজ নহয় আমাক চেনেল এটা মনিটাইজ হ'বৰ কাৰণে প্ৰথম কথা আমাক সাবস্ক্ৰাইবাৰ লাগিব 1000 সাবস্ক্ৰাইবাৰ আৰু সেকেন্ড হল 4000 ঘণ্টা ভিউজ টাইম মানে 4000 ওয়াচিং টাইম 4000 watching time যদি নহয় 1000 সাবস্ক্ৰাইবাৰ হৈ গল কিন্তু 4000 watching time আমাৰ নাই তেতিয়া আমাৰ কেতিয়াও চেনেলটো মনিটাইজ নহব 4000 hour watch time হৈ গল কিন্তু আমাৰ 1000 সাবস্ক্ৰাইবাৰ নাই তেতিয়াও আমাৰ চেনেলটো একো কাম নহব তেতিয়াও আমাৰ চেনেলটো মনিটাইজ নহব 1000 সাবস্ক্ৰাইবাৰো লাগিব আৰু 4000 hour মানে 4000 ঘণ্টা watching time লাগিব সেই দুটা বস্তু একেলগে যেতিয়া হ'ব তেতিয়া আমাৰ চেনেল এটা মনিটাইজ হ'ব গম পালে নহয় 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা যদি ওয়াচিং টাইম থাকে তেতিয়া হলে টেনচনে নাই কো চেনেল মনিটাইজ হ'বয়ে হয়তো দুদিন দেৰি হ'ব পাৰে মেইলটো আহাত কিন্তু আপোনালোকৰ হ'বয়ে মেইলটো কেনেকৈ আহিব আপোনালোকে চাই লওকচোন মই স্ক্ৰিনত দি দিছো গম পালে নহয় মেইলটো কেনেকুৱা আহিব যদিহে এনেকুৱা মেইল আপোনালোকলৈ আহে মানে চেনেলটো যেতিয়া মনিটাইজ হৈ যোৱা বুলি আপোনালোকে গম পাব কাৰণ আমিতো সকলোৱে চাই থাকো ন আমাৰ 1000 হৈছে নে নাই ওয়াচিং টাইম 4000 হৈছে নে নাই যেতিয়া আমি গম পাও হৈছে বুলি তেতিয়া আপোনালোকৰ মেইলটো চেক কৰিব 2-3 দিন দেৰি হলেও মেইলটো কিন্তু আহিব মেইলটো আহিলে গম পাই যাব যে আপোনাৰ চেনেলটো মনিটাইজ হৈ গল আৰু তাৰ পিছত কিছুমান স্টেপ থাকে সেইখিনি স্টেপ কিন্তু যদিহে আপুনি মোবাইলৰ পৰা ভিডিও আপলোড কৰে কিন্তু মোবাইলত কিন্তু স্টেপখিনি নহব তাৰ পিছৰ স্টেপখিনি আপুনি ল্যাপটপত বা কম্পিউটাৰত কৰিব লাগিব যিখিনি মনিটাইজেশনৰ পিছৰ স্টেপ এডসেন্স একাউন্ট খুলিব লাগিব এডসেন্স একাউন্টত কিবা কিবি ফিল আপ কৰিব লাগিব এড্ৰেছ দিব লাগিব নাম দিব লাগিব তিনটা স্টেপ থাকে তাতে প্ৰথম স্টেপটো যেতিয়া আপুনি কৰিব তাৰ পিছত আপুনি প্ৰসেসিং হ'ব আধা ঘন্টা 1 ঘন্টা মান লাগি যায় প্ৰসেসিং হতে তাৰ পিছত আপুনি সেকেন্ড স্টেপটো কৰিব লাগিব প্ৰথম স্টেপটো নোহোৱাকৈ আপুনি সেকেন্ড স্টেপটোত মানে হাত দিব নোৱাৰিব প্ৰথম স্টেপটো যেতিয়া কমপ্লিট হ'ব তাৰ পিছত আপুনি নেক্সট স্টেপটো কৰিব পাৰিব আৰু সেকেন্ড স্টেপটো হতে 2-3 দিন সময় লাগে সেকেন্ড স্টেপটো হোৱাৰ পিছতহে থাৰ্ড স্টেপটো কৰিব পাৰিব এনেকৈ স্টেপ বাই স্টেপ বস্তুখিনি কৰিব এইখিনি সকলোৱে জানে তথাপি মই কৈ দিছো তিনটা স্টেপ থাকে বুলি তাৰ পিছত যেতিয়া আপুনি এডসেন্স একাউন্টত যেতিয়া আপোনাৰ নাম এড্ৰেছ দিব তেতিয়া কিন্তু আপোনাৰ ডকুমেন্টৰ লগত মিলা এড্ৰেছহে বা মিলা নামটোহে দিব আপোনাৰ চেনেলৰ নামটো যিয়ে হওক চেনেল এতিয়া মোৰ চেনেলৰ নামটো গ্লেম গাৰ্ল দৰ্শনা আছে
কিন্তু মই এডচেন্স একাউণ্টত মোৰ অৰিজিনেল নামটো দিছোঁ মোৰ যিটো অৰিজিনেল নাম মই সেইটো দিছোঁ মই গ্লেম গাৰ্ল দৰ্শনা দিয়া নাই কাৰণ মোৰ গ্লেম গাৰ্ল দৰ্শনা বুলি মোৰ ডকুমেণ্টছত নাই ন কিন্তু মইতো তাত ডকুমেণ্টছ দিব লাগিব মইতো মোৰ লাইচেন্সখন দিছোঁ এডচেন্স একাউণ্টত যেতিয়া এড্ৰেছ প্ৰুফ বিচাৰে এড্ৰেছ প্ৰুফৰ কাৰণে মই নিজৰ লাইচেন্সখন দিছোঁ তাতে মোৰ এড্ৰেছ আছে সেইকাৰণে এডচেন্স একাউণ্টৰ লগত ডকুমেণ্টছটোৰ যিটো এড্ৰেছ হয় যিটো নাম হয় সেইটো মিলিব লাগিব ধৰক আপুনি এডচেন্স একাউণ্টত বেলেগ এটা নাম দি দিলে কিন্তু আপোনাৰ ধৰক ডকুমেণ্টছত সেইটো নাম নাই ডকুমেণ্টছত এটা বেলেগ নাম আছে তেতিয়া কিন্তু আপোনাৰ যিটো ভেৰিফিকেশ্যন প্ৰচেছ তেতিয়া ভেৰিফিকেশ্যন প্ৰচেছটো কিন্তু নহ'ব আপোনালৈ মেইল আহি যাব যে আপুনি যে আপোনাৰ এড্ৰেছটো ভুল হৈছে কিবা হৈছে এনেকৈ মেইল আহি যাব কিন্তু আপুনি চিন্তা কৰিব নালাগে এডচেন্স একাউণ্টৰ যিটো এড্ৰেছ দিয়ে আপুনি সেই এড্ৰেছটো এডিট কৰি কিনে চেঞ্জো কৰিব পাৰিব নতুন এটা এড্ৰেছ সোমাই দিব পাৰিব যেতিয়া আপুনি নতুন এড্ৰেছটো দিব নতুন এড্ৰেছটো ইউটিউবে মিলাই চাব যে আপোনাৰ ডকুমেণ্টছৰ লগত আপোনাৰ এডচেন্স একাউণ্টৰ যিটো এড্ৰেছ আৰু নেম মিলিছে নে নাই যদিহে মিলিছে তেতিয়া আপুনি ভেৰিফিকেশ্যন মেছেজ পাই যাব মানে মেইল পাই যাব গোটেইখিনি মেইলতে কৰে মেছেজ নিদিয়ে মেইলটো পাই যাব আৰু তেতিয়া আপুনি গম পাব যে আপোনাৰ প্ৰচেছখিনি হৈ গৈছে তাৰপিছত আৰু কেইবাটাও ষ্টেপ থাকে এটা কোড এপ্লাই কৰিব লাগে 6টা নম্বৰৰ এটা কোড থাকে কোডটো এপ্লাই কৰিব লাগিব কিবা কৰিব লাগিব এইবোৰ আপোনালোকে জানেই বাৰু তথাপিও মই যদিহে আপোনালোকে নাজানে তেন্তে মোক কমেণ্ট কৰিব মই বাৰু সেইটোৰ ওপৰত আৰু এটা ভিডিঅ' কৰি দিম কেনেকৈ কোড এপ্লাই কৰে কি কৰে আৰু কোড এপ্লাই হ'বৰ কাৰণে কিমান ডলাৰ জমা হ'ব লাগিব সেইবোৰৰ ওপৰত মই যদিহে আপোনালোকে বিচাৰে মই ভিডিঅ' বনাই দিম এতিয়া মই ক'ব লৈছোঁ যে যদিহে আপোনালোকে মোবাইলৰ পৰা ভিডিঅ' আপলোড কৰে মানে কোনো কম্পিউটাৰ বা লেপটপৰ কথা কোৱা নাই মই মোবাইলৰ কথা কৈছোঁ যদিহে আপোনালোকে মোবাইলৰ পৰাই এটা ভিডিঅ' আপলোড কৰে মই নিজেও মোবাইলৰ পৰা আপলোড কৰোঁ সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ মোবাইলৰ ষ্টেপবোৰ অকণমান বেলেগ হয় লেপটপতকৈ লেপটপৰ ষ্টেপবোৰ অকণমান বেলেগ মোবাইলৰবোৰ অকণমান বেলেগ যদিহে মোবাইলৰ পৰা আপলোড কৰে ভিডিঅ'টো আপলোড কৰাৰ পিছত যেতিয়া আপুনি থাম্বনেইল লগাব বা টাইটেল লগাব থাম্বনেইলটোতো ভিডিঅ' আপলোড হৈ থাকে মানে প্ৰচেছিং হৈ থাকোঁতে কৰিব পাৰে বা পিছতো লগাব পাৰে আৰু টাইটেলটো যেতিয়া দিব বা ডেছক্ৰিপশ্যনত যেতিয়া লিখিব তাৰপিছত আমাৰ কিন্তু ডলাৰৰ চিনটো চাবচোন হোৱাইট হৈ থাকে যদিহে মোবাইলৰ পৰা দিওঁ ডলাৰৰ চিনটো হোৱাইট হৈ থাকে কিন্তু ডলাৰৰ চিনটো যদি হোৱাইট হৈ থাকে তেতিয়া আমাৰ একো লাভ নহ'ব মানে প্ৰফিট নহ'ব বা আমাৰ ভিডিঅ'টোত পইচা নাহিব কিয় নাহিব ডলাৰৰ চিনটো আমাৰ গ্ৰীণ হ'ব লাগিব তেতিয়াহে আমাৰ সেইটোত এড লাগিব পইচা আহিব আৰু ডলাৰৰ চিনটো কেনেকৈ গ্ৰীণ কৰিব ভিডিঅ'টো আপলোড কৰাৰ পিছত কিছুমানৰ থাকে ওপৰত আৰু কিছুমানৰ থাকে তলত অপশ্যন এটা থাকে মনিটাইজ বুলি সেই মনিটাইজ অপশ্যনটোত যায় মনিটাইজটো অন কৰি দিব লাগে আৰু যিকেইটা এডৰ 5 প্ৰকাৰৰ এড থাকে যদিহে ভালকৈ বুজাব লাগে বাৰু মই বাৰু পিছত ভিডিঅ' বনাম বাৰু এইটোৰ ওপৰত আপোনালোকে কমেণ্ট কৰিব তাতে 5টা এড থাকে সেই 5টা এড অফ হৈ থাকে সেই এডকেইটা আপোনালোকে অন কৰিব লাগিব সেই এডকেইটা হোৱাইটৰ পৰা গ্ৰীণ কৰিব লাগিব তাৰপিছত আপুনি ছেভ কৰিব লাগিব তেতিয়াহে আপোনালোকৰ যোনটো ডলাৰৰ চিন সেই চিনটো গ্ৰীণ হ'ব যদিহে ডলাৰৰ চিনটো গ্ৰীণ নহয় তেতিয়া সেইটো ভিডিঅ'ত কোনো এড নাহিব সেয়েহে আমি ভিডিঅ' আপলোড হোৱাৰ পিছত মনিটাইজ অপশ্যনত গৈ কিনে আমি এডবোৰ গ্ৰীণ কালাৰ কৰি দিব লাগে মানে অন কৰি দিব লাগে আৰু ছেভ কৰিব লাগে তেতিয়াহে আমাৰ ভিডিঅ'ত এড লাগিব বা আমাৰ ভিডিঅ'টো মনিটাইজ হোৱা বুলি ক'ব পাৰি তো আজিলৈ এইখিনিয়ে আছিল আৰু বেছি নকওঁ যদিহে মই কোৱাখিনিৰ ভিডিঅ'ত আপোনালোকৰ কিবা জানিবলগীয়া থাকি গ'ল বা বুজি পোৱা নাই মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে তেতিয়া মই আপোনালোকক কৈ দিম কোনটো বস্তু বুজি পোৱা নাই তো আজি ভিডিঅ'টো ইমানেই আছিল যদিহে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব বাই বাই আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম দৰ্শনা বুলি